ঠিকনা দি দিয়ে এনেকৈ কেতিয়াও নুসুধে এওঁ কাৰোবাৰ পৰা কিবা পাব লগা আছিল নেকি নকয় এওঁ কাৰোবাক কিবা দিব লগা আছিল নেকি যদি দিব লগা থাকে সেইখিনি নিজৰ আত্মীয় স্বজন পুত্ৰ পুত্ৰী পৰিবাৰে দি আজৰি হ'বলৈ চায় এইটো হৈছে ঋণমুক্ত কোনো ইণ্ডাক্টেড হৈ থাকিব নিবিচাৰে শাস্ত্ৰৰ প্ৰথম ঋণটোৰ কথা কোৱা হৈছে পিতৃ ঋণ অৰ্থাৎ পিতৃৰ মৃত্যুৰ পাছত যি ঋণ ৰৈ গ'ল পিতৃৰ প্ৰতি সেইটো পুত্ৰসকলে কি কৰিব লাগে বিভিন্ন সংস্কাৰ প্ৰক্ৰিয়াৰ দ্বাৰা ঋণমুক্ত হ'ব লাগে এতিয়া প্ৰথম কথা হ'ল পুত্ৰ কোন যেনেকৈ আমাৰ পৰম পূজ্য প্ৰহ্লাদ চন্দ্ৰ দাসৰ পুত্ৰ আছিলে নীৰজগড় তাৰ পুৰা নামটো কি হ'ল মাধুৰী নীৰজ নীৰজ এইটো নীৰজৰ এটা তাৰমানে দায়িত্ব আছে এটা মানে এইটো খুব স্থূল ভাষা ইম্প্ৰিকেলি স্পিকিং তেওঁৰ পুত্ৰই কৰিব নহয় এনেকুৱা ভাৱ আছে আচলতে পুত্ৰ শব্দ বা পুত্ৰী শব্দ বহুতে এইবোৰ নাজানে যেনে এসময়ত এনেকুৱা ধৰণৰ আছিলে পুত্ৰ নহ'লে পিতৃ মাতৃৰ উদ্ধাৰ নহ'ব নেকি এনেকুৱা কথা নাই পুত্ৰ আৰু পুত্ৰী সম্পৰ্কে যাৰ ধাৰণা নাই সেইবিলাক কথা কয় যাৰ পুত্ৰ পুত্ৰী নাই তেওঁ কি নহ'ব নেকি যি এজন কাৰোবাক উঠাই লৈছে তেওঁৰ দ্বাৰা তেওঁ উদ্ধাৰ নহ'ব নেকি উঠাই নগ'লে বা তেওঁ কি ইয়াতে আবদ্ধ হৈ থাকিব নেকি বদ্ধ হৈ থাকিব নেকি এই কথাবিলাক আমি অলপ আলোচনা কৰাৰ দৰকাৰ আছে কাৰণ পুত্ৰ শব্দটো এটা সংস্কৃত শব্দ পু মানে হৈছে টু ক্লিনছ টু পিউৰিফাই পৰিশুদ্ধি কৰিব যি পাৰে সেই পু অৰ্থাৎ বিভিন্ন সংস্কাৰৰ দ্বাৰা পূৰ্বপুৰুষসকলক পৰিশুদ্ধি যি কৰিব তেওঁই হ'ল পুত্ৰ এতিয়া আমি যে আজি ইয়াত সকলোবিলাক আহিছোঁ তা আমাৰ যদি অন্তৰত অকণমানো এই ভাৱ লৈ আহিছোঁ যে মোৰ অৱস্থানৰ দ্বাৰা মোৰ যিখিনি শ্ৰীকৃষ্ণ ভগৱানৰ প্ৰতি থকা মোৰ যি সেৱা তাৰ দ্বাৰা যদি সামান্য কিবা মোৰ স্বীকৃতি হৈছে এই স্বীকৃতিৰ কিছু অংশ যেন প্ৰহ্লাদ চন্দ্ৰ দাসে লৈ গোলকত আনন্দত থাকে সেই ভাৱ যিজনেই লৈছে তেওঁই পুত্ৰ বা পুত্ৰী নীৰজে তাৰ পৰা ভাবিছে নীৰজৰ পত্নীয়ে তাৰ পৰা ভাবিছে প্ৰহ্লাদ চন্দ্ৰ দাসৰ সহধৰ্মীয়ে ইয়াৰ পৰা ভাবিছে আৰু আপোনালোকে ভবা নাই নেকি চবেইটো ভাবিছে এই অৰ্থটো আহিছে আৰু কোনোতো আহি খবৰ লোৱা নাই আজি প্ৰচাৰ হ'ব নেকি মোৰ বাহিনী বাকী সকলো আহিছে কি নহয় কেনেকৈ তেওঁক উদ্ধাৰ কৰোঁ তা আপোনালোক সকলো এজন পুত্ৰ বা পুত্ৰী পু শব্দৰ আৰু এটা সংস্কৃত অৰ্থ আছে সেইটো হৈছে প্ৰজীৱ অৰ্থাৎ বংশধৰ সন্তান গৰুড় পুৰাণত এখন লোকৰ কথা লিখা আছে প্লানেট এই যে ভূৰ লোক ভূৱৰ লোক জনলোক তপৰ লোক মহৰ লোক সত্যলোক ব্ৰহ্মলোক লোক মানে ওপৰত আছে তল মানে তলত আছে ভূতল কয় ভূলোক কয় মানে এইটো মাজত আছে ফেচন ঠিক মাজত আছে ইপাৰেও যাব পাৰে সিপাৰেও যাব পাৰে ওপৰলৈ গ'লে লোক হৈ যায় তললৈ গ'লে কি হৈ যায় তল হৈ যায় ভূতলে বুলি কয় নহয় আকৌ ভূলোকে বুলি কয় লোকে তলে ইয়াতে মিক্স হৈ আছে মানে খিচিৰিটো আৰু ইয়াৰ পৰা ক্ৰমান্বয়ে তললৈ যাব পাৰি ভূতল অতল বিতল পতাল ৰসাতল তলাতল এনেকৈ গৈ থাকিব পাৰি তললৈ এই যে আমাৰ গৰুড় পুৰাণত এখন লোকৰ কথা লিখা আছে পুত লোক য'ত সন্তানহীন বন্ধু য'ত সন্তানহীন বা সন্তানে ক্ৰিয়া নকৰা সন্তানে সংস্কাৰ নকৰা লোকসকলে তাতে অৱস্থান কৰি থাকে পুতলোক মানে এইখন ভূলোক ইয়াৰ পৰা ক্ৰমান্বয়ে গৈ উঠি পুতলোকত বিশ্ৰাম লয় ইটছ এ হপিং মানে যেনেকৈ আমি ধৰক গুৱাহাটীৰ পৰা যদি কোনোবা বিদেশলৈ যায় এটা হপিং হৈ যায় ইয়াৰ পৰা গৈ ক'ত ৰ'ব বম্বে নহবা ইয়াৰ পৰা গৈ দিল্লী এনেকুৱা এখন মেট্ৰপলিটান চিটিত ৰ'ব তাৰপৰা ইণ্টাৰনেশ্যনেল ফ্লাইট লৈ ফ্লাই কৰিব এই যে গৈ তেওঁ ৰ'ল গৈ সেইখনে হৈছে কি পুতলোক
তাত কোন থাকে? যাৰ ডাইৰেক্ট ফ্লাইট নাই। ডাইৰেক্ট ফ্লাইট কাৰ? যাৰ সন্তান নাই, যাৰ সন্তানে এই ক্ৰিয়াদিবিলাক কৰা নাই, বা যিজনে সন্তান আছিল ক্ৰিয়া নকৰিলে, যাৰ সন্তান নাই বা যাৰ সন্তান তুলি নললে, সেইজন লোক গৈ তাতে কিছু ৰেষ্ট ল'ব, অৱস্থান কৰিব। আৰু পুত আৰু মানে ত্ৰাণ, যেনে পৰিত্ৰাণ কৰিব, বা তাত থকাজনৰ অৱস্থানটো বুজি যিজন লোকে এই ধৰাতলত থাকি তেওঁক ত্ৰাণ কৰিব, পৰিত্ৰাণ কৰিব, ত্ৰাণায়, সেইজনেই হ'ব কি? পুতৰ পৰা ত্ৰাণ কৰিব নহয়, তেওঁৰ নাম কি হ'ব? পুত্ৰ। বা যিগৰাকী মহিলাই ত্ৰাণ কৰিব, পৰিত্ৰাণ কৰিব, তেওঁ কোন হ'ব? পুত্ৰী। পুত্ৰী। গতিকে সেই হ'ব পুত্ৰ বা পুত্ৰী। আৰু যেতিয়া তাতে যিজনে চিঞৰি আছে ত্ৰাহি মাম ত্ৰাহি মাম, মোক উদ্ধাৰ কৰা উদ্ধাৰ কৰা, যিজনে এই ত্ৰাণ কৰিব তেওঁক অৱশ্যেই কি কৰিব? আশীৰ্বাদ দিব। প্ৰশ্ন এটা আহিব, বহুতে কয় মইতো বৈষ্ণৱ, মোৰ দেউতা বৈষ্ণৱ নাছিল, মোক আকৌ তেওঁ আশীৰ্বাদ কেনেকৈ কৰিব? কথা তেনেকুৱা নহয়। তেওঁ এখন লোকত অৱস্থান কৰিছে যিখন আশীৰ্বাদ দিবৰ কাৰণে যোগ্যপ্ৰাপ্ত। তলৰ পৰা ওপৰলৈ আশীৰ্বাদ সাধাৰণতে নাহে। পাতালৰ লোকে আমাক আশীৰ্বাদ দিবলৈ কষ্ট, তেওঁ টেম্পৰাৰী ওপৰত গৈ দিব লাগিব। কিন্তু যিজন অলৰেডি পুতৰ ওপৰত আছে, যিখন লোক ভূলোকৰ ওপৰত, তেওঁ অৱশ্যই এনেকৈ কি কৰিব? আমাক আশীৰ্বাদ কৰিব। গতিকে এই অৰ্থত মৃতকক পুতলোকৰ পৰা উদ্ধাৰ কৰা সকলোৱে হ'ব কি? পুত্ৰ বা পুত্ৰী। সেই অৰ্থত আমি সকলোবোৰ আজি অন্তত পুত্ৰ বা পুত্ৰী। তাৰ পাছত এটা ঋণৰ পৰা আমি মুক্ত হ'ব লাগিব। সেইটো হৈছে তেখেতৰ ওচৰত আমাৰ এটা ঋণ আছে, সেইকাৰণে আমি চবেই কষ্ট কৰি আহিছোঁ যে এই ঋণটোৰ পৰা আজি আপোনালোক কিছু পৰিমাণে মুক্ত হ'ব। আৰু তাৰ পাছত এটা ঋণ হ'ব মাতৃৰ ঋণ। মাতৃ মানে যিসকলে বহুত দুখ কষ্ট সহন কৰি সন্তানক জন্ম দিলে আৰু জন্ম দি ক্ষান্ত নাথাকি গোটেই জীৱনটো লালন পালনত ব্যস্ত থাকিলে, সেইগৰাকী মাতাজী মাতৃৰ প্ৰতি তেওঁৰ সন্তানসকলৰ কি থাকে? ঋণ থাকে। আৰু সেই ঋণটোৰ নাম কি? মাতৃ ঋণ, দ্বিতীয় ঋণ। আৰু শাস্ত্ৰত দুৰ্ভাগ্যক্ৰমে লিখা আছে যে এই ঋণৰ পৰা মুক্তি পোৱা নাযায়। দুখৰ কথা যে পিতৃ ঋণৰ পৰা মুক্ত হৈ যাব, কিন্তু মাতৃ ঋণৰ পৰা মুক্তি নাপায়। গতিকে মাতৃ ঋণত একমাত্ৰ এটা উপায় আছে যে মাতৃগৰাকীক শান্তি দিয়া। তেওঁ গৈ পুতলোকত আছে। মাতৃ ঋণৰ পৰা সাধাৰণতে তেওঁ গোটেই জীৱন যে আমাৰ কাৰণে কষ্ট কৰিলে, দুখ সহন কৰিলে, গতিকে তেওঁক এই যিজন লোকৰ এই ঋণটো আছে, সেই ঋণটোৰ পৰা তেওঁ সাধাৰণতে মুক্তি নাপায়। মুক্তি নাপায়, কিন্তু এটা কথা হয় যে সেই মাতৃগৰাকীৰ যি আত্মা, তেওঁক যদি শান্তি দিব পাৰি, তেওঁৰ শান্তিৰ বিধান যদি কৰিব পাৰি, সেইটোৱেই আমাৰ বাবে মুক্তি। আৰু তাত শাস্ত্ৰত লেখা আছে যে শান্তি দিবৰ কাৰণে আমাৰ একমাত্ৰ দুটা উপায় আছে। এটা, যদি চিতাত অগ্নি সংযোগ কৰিব পাৰি। আমি যে চিতাত বহাই দিওঁ, তাত গৈ যে আমি অগ্নি দিওঁ, মুখাগ্নি কৰোঁ, তেতিয়া মাতৃগৰাকীয়ে শান্তি পায়। আৰু এই যে শ্ৰাদ্ধাদি অনুষ্ঠান কৰা যায়, তাৰ দ্বাৰা মানুহজন মুক্তি নাপায়, কিন্তু মাতৃয়ে শান্তি পায়। মাতৃৰ স্থান আচলতে মানে সমাজত আধ্যাত্মিকতা, ধৰ্ম বহুত। আমি সাধাৰণতে কি কওঁ যে 3 প্ৰকাৰ মানুহ বহুত তলত: শূদ্ৰ, স্ত্ৰী আৰু কি আছিলে? শূদ্ৰ, স্ত্ৰী, বৈশ্য। বৈশ্য নহয়, তথা শূদ্ৰ। তো
শূদ্ৰ স্ত্ৰী আৰু বৈশ্য এনেকুৱা বহুত সেইটো বেলেগ অৰ্থত কোৱা হৈছে সেইটোকে থপিয়াই লৈ পেলাই এনেকৈ কৈ ফুৰা উচিত নহয় যে মহিলাবিলাক বহুত তলত ক্ষুদ্ৰবিলাক বহুত তলত বৈশ্যসকল বহুত তলত তেতিয়াহ'লেনো চৈতন্য মহাপ্ৰভুৱে কিয় ক'লে যে জন্মসূত্ৰে সবাই ক্ষুদ্ৰ তেতিয়াহ'লে আমি জন্ম লোৱা মাত্ৰকেই কি কোৱালিফিকেশ্যন পালোঁ শুদ্ধ পালোঁ তেনেকৈ কিবা কাৰণত আমি স্ত্ৰী বা পুৰুষ কৰোঁ কিন্তু এইটো অৰ্থ নহয় মাতৃৰ স্থান বহুত উচ্চ যেনেকৈ সেই ঋণৰ পৰা মুক্তি পোৱাই সহজ নহয় বাকী চব ঋণৰ পৰা মুক্তি পোৱা যায় যাই হওক সেইটো এটা ঋণ তাৰপিছত তৃতীয় ঋণটো হ'ল দেৱঋণ আৰু দেৱঋণৰ পৰা মুক্তি পোৱা হয় পূজা আদি কৰ্ম কৰিলে যাগ যজ্ঞাদি কৰ্ম কৰিলে বিভিন্নজন দেৱতাৰ ওচৰত আমাৰ ঋণ থাকে বৰুণ দেৱতাই আমাক বৰষুণ দিছে সূৰ্য দেৱতাই পোহৰ দিছে তাপ দিছে চন্দ্ৰ দেৱতাই শীতল জোনাক দিছে পৱন দেৱতাই বায়ু দিছে দিছে নহয় আমাক আৰু আমিতো লৈছোঁ না তে আমাৰ ঋণগ্ৰস্ত হৈছোঁ আৰু এই ঋণবিলাকৰ পৰা মুক্ত পোৱা যায় যদি পূজা আদি কৰ্ম কৰা হয় আৰু কলিযুগৰ পূজাটো কি হৰে কৃষ্ণ 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 হৰে 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 ৰাম এনেকুৱা এটা মন্ত্ৰ যিটো সকলোতে ফিট হৈ যায় এনেকুৱা এটা মন্ত্ৰ এইটো গণেশেও বুজি পায় এইটো কালীয়েও বুজি পায় বিশ্বকৰ্মাই বুজি পায় কাৰ্তিকেও বুজি পায় লক্ষ্যও বুজি পায় সৰস্বতীও বুজি পায় ৩৩ কোটি দেৱতাই বুজি পায়েই নহয় আনন্দিত হয় সেই পূজাভাগ আমি সদায় কৰিব লাগে এইটো হৈছে এই যজ্ঞটো সদায় কৰিব লাগে এই যজ্ঞটোৰ নাম কি নাম যজ্ঞ আৰু যজ্ঞটো কেতিয়া ভাল হয় যদি ১৬ মালা জপ কৰে আৰু যদি কম কৰে পূজাটো আধৰুৱা হয় সেইকাৰণে আপোনালোকে ১৬ মালা জপটো কৰিব আৰু যজ্ঞ সম্পাদন কৰে তাৰপিছত হ'ব ঋণ কাৰ ঋষি ঋষিসকলৰ ওচৰত আমাৰ ঋণ থাকে ঋষি মানে চেইণ্টলি পাৰ্চনছ আৰু এই ঋণটোৰ পৰা আমি কেনেকৈ মুক্ত হওঁ যে ঋষিৰ পৰা যিটো জ্ঞান পালোঁ তাৰ শুদ্ধ যদি প্ৰয়োগ কৰোঁ ইফ আই বি এবল টু এপ্লাই the knowledge I acquired from a saint in a proper way যি শিকালে সেইখিনি যদি মই শুদ্ধভাৱে প্ৰয়োগ কৰোঁ সেই ঋণটোৰ পৰা মুক্তি পাব পাৰোঁ নম্বৰ 1 নম্বৰ 2 হৈছে যদি আমি সেই শিক্ষাটো গ্ৰহণ কৰি এজন যোগ্য শিষ্যক সেই শিক্ষাখিনি প্ৰদান কৰিব পাৰোঁ After acquiring the knowledge from the saintly person, if I be able to qualify the person as my disciple and dissipate the knowledge I gain from the saint to that person, who will practice the knowledge that I dissipate to him. আমি যদি সেই জ্ঞানটো তেওঁক দি তেওঁ প্ৰয়োগ কৰিবলৈ কৰিব পাৰোঁ তেতিয়াহ'লে আমি এই ঋষিৰ যিটো ঋণ তাৰ পৰা মুক্তি পাওঁ ইয়াৰ পাছত এটা ঋণ হ'ল ভূত ঋণ কি ঋণ কি ঋণ ভূত ঋণ ভূত ঋণ ভূত ঋণ মানে কি যে শ্ৰীহৰিৰ প্ৰদত্ত যে শ্ৰীহৰি আমাক কি দিছে ক্ষতি অপ তেজ মধু ব্যোম এই দ্বাৰাইতো গোটেই পৃথিৱীখন গোটেই জগতখন তৈয়াৰী হৈছে কি কি আৰ্থ ৱাটাৰ ফায়াৰ এয়াৰ ইথাৰ এই 5টা বস্তুৰ চব মিক্সাৰ যেনেকৈ এই ঘৰটো তৈয়াৰী হৈছে বেচিকেলি কেইটামান বস্তু কেইচপৰামান ইটা অলপমান চিমেণ্ট অলপ পানী আৰু পাছত পেইণ্টটো বা ফিনিচিং বাকী বেচিকেলি আৰু লোহা সেই যিটো হৈছে এই ভূলোকখন ভুৱলোকখন জনলোকখন তপলোকখন তলবিলাক এই চব শুদ্ধ লোন তৈয়াৰী হৈছে মাত্ৰ 5টা বস্তুৰ পৰা আৰু এই 5টা বস্তু কোনো মানুহেই সৃষ্টি কৰিব নোৱাৰে আৰু এইবিলাক কৃষ্ণ দত্ত প্ৰদত্ত তেওঁ দিছে ভগৱানে আৰু যিহেতু আহি পেলাই ওপৰৰ পৰা দিয়া হৈছে সেইকাৰণে প্ৰদত্ত আৰু ইয়াত যেতিয়া পৰিছে সেই বস্তুটোৰ এটা নতুন নাম হৈছে ভূত বা জড় It's material. Because it lost the transcendentality. কাৰণ সি দিব্য বস্তুটো এৰি থৈ ইয়াত পৰিছে ঠিক কি ক'লে ক্ষতি অপ তেজ মৰু ব্যোম আৰ্থ ৱাটাৰ ফায়াৰ এয়াৰ এণ্ড ইথাৰ মৰুত মানে হ'ল বায়ু এয়াৰ ব্যোম মানে হ'ল না
পঞ্চভূত বুলি কয়। গতিকে এই পঞ্চভূতটোত আমি কাৰ পৰা পাইছোঁ? শ্ৰীহৰিৰ পৰা পাইছোঁ। তাৰ দ্বাৰা বিভিন্ন স্থাৱৰ অস্থাৱৰ বস্তুবিলাকৰ সৃষ্টি হৈছে। এই ঘৰটো হৈছে, আমি উঠি অহা বাৰীখন হৈছে, গছজোপা হৈছে। এই সকলো বস্তুবিলাকৰ সৎব্যৱহাৰ যদি মই কৰোঁ, সেই দিনৰ পৰা মুক্তি হয়। যেনেকৈ এই প্ৰকাণ্ড সুন্দৰ ঘৰটোত এটা মন্দিৰ স্থাপন কৰা হ'ল, কিহৰ কাৰণে কৰা হ'ল? হৰি প্ৰীতি বিধানৰ কাৰণে। এই ঘৰটো ভগৱানক দি ভগৱানৰ প্ৰসাদ হিচাপে ইয়াত সকলো আছে। সেই অৰ্থত কি হৈছে? এই ঘৰটো সৎ কৰি গৈছে। একেটা ঘৰতে অন্য এজন মানুহ থাকিলে বেলেগ ধৰণে প্ৰয়োগ কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁ কি হ'লহেঁতেন? ঋণগ্ৰস্ত হৈ থাকিলেহেঁতেন। ইয়াত থকা মানুহখিনি ঋণমুক্ত। বৈষ্ণৱ আহিছে, যাৰ পদধূলি পৰিছে, য'তে য'তে দৃষ্টি দিছে, তাতে তাতে কৃষ্ণ স্ফুৰিত হৈছে। যাহা যাহা আনে পত্ৰ কৰে, তাহা তাহা কৃষ্ণ স্ফুৰে। তাতে তাতে কৃষ্ণ স্ফুৰিত হৈছে। এই ঘৰখন কি হৈছে? সৎ ব্যৱহাৰ হৈছে, ভূতবিলাকৰ সৎ ব্যৱহাৰ হৈছে, আৰু আমি ভূত ঋণৰ পৰা মুক্তি পাইছোঁ। সেই এই 5টা ঋণৰ পৰা আমাক মুক্তি লাগে। গতিকে আমি দেখিলোঁ যে অন্ততঃ পিতৃ ঋণটোৰ পৰা মুক্তি পাবৰ কাৰণে আমাৰ শ্ৰদ্ধাদি অনুষ্ঠানবিলাক কৰিব লাগে। এনে অনুষ্ঠানবিলাকক যোগদান কৰাৰ চেষ্টা কৰিব লাগে। গতিকে এইটো আমাৰ এটা দৰকাৰী কথা। তাৰপিছত মই ক'ব বিচাৰিছোঁ, শ্ৰীমদ ভাগৱতমৰ আন এটা শ্লোক দি পেলাই সামৰিব বিচাৰিছোঁ। শ্ৰীমদ ভাগৱতম 11 স্কন্ধ 5ম অধ্যায় 41 নম্বৰ শ্লোক, SB 11:5-41। আপোনালোকক আৰু কষ্ট নিদিওঁ বাৰু, মই গাওঁ। দেৱৰ্ষি ভূতাত্মনীনাম পিতৃনাম। তাৰ গোটেই বৰ দীঘলীয়া, যিটো মেলাও সময় নাই। গত মুকুন্দ পৰিহৰ্য কৰ্তম। তাত কৈছে যে যি সকলো জাগতিক ৰীতি নীতি পৰিত্যাগ কৰি যিজনে সব জাগতিক জড়জগতৰ যিমান ৰীতি নীতি আছে, এই সকলোবিলাক পৰিত্যাগ কৰি মুকুন্দৰ পদকমলত আশ্ৰয় ল'লে, মুকুন্দ পৰিভক্ত কীৰ্তন। তেওঁ দেৱঋণ নাই, পিতৃঋণ নাই, ভূতঋণ নাই, ঋষিঋণ নাই, মাতৃঋণ নাই। কি হ'ব লাগিব? এই সকলোবিলাক পৰিত্যাগ কৰিব লাগিব। ভগৱদ গীতা 18th chapter 66 verse. অহং তম সৰ্ব পাপভ্যো মোক্ষাসি মা সুসা। তাৰ আগত কি আছে? সৰ্বধৰ্ম পৰিত্যাজ্য। হিন্দু ধৰ্ম এৰিব লাগিব, মুছলিম ধৰ্ম এৰিব লাগিব, নহয়। সকলো ধৰ্ম মানে আপোনাৰ যিমান মেটেৰিয়েল প্ৰপাৰ্টিজ আছে, কেৰেক্টাৰিষ্টিক্স আছে, কোৱালিটিজ আছে, সেইবিলাক আপুনি ত্যাগ কৰিব লাগিব। পিতৃধৰ্ম, পুৰুষ ধৰ্ম, মাতৃধৰ্ম, বিদ্যাৰ্থী ধৰ্ম, এই সকলোবিলাক ধৰ্ম পৰিত্যাগ কৰা সহজ নহয়। কৃষ্ণই কৈছে তেনেকুৱাজনকহে কি কৰিব? অহংতম সৰ্ব পাপভ্যো মোক্ষাসি মা সুসা। গতিকে যিজন মানুহ একেবাৰে সকলো ঋণৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব, যদি তেওঁ ফুল্লি চাৰেণ্ডাৰ, সম্পূৰ্ণ শৰণাগতি লয় তাৰ ওচৰত? শ্ৰীহৰিৰ পদকমলত। তেওঁৰহে প্ৰাৰ্থনা ভগৱানে শুনে। এই শৰণাগতিৰ কেইটা অংগ আছে? 6টা। চৰাংগ শৰণাগতি হইবে যাৰ, তাহাৰ প্ৰাৰ্থনা শুনে শ্ৰীনন্দ কুমাৰ। নন্দ কুমাৰ ৰৈ আছে তেওঁৰ প্ৰাৰ্থনা শুনিবলৈ, যিজনৰ চৰাংগ শৰণাগতি হৈছে। মোৰ এটা শৰণাগতি হৈছে, ভগৱানে কনচিডাৰ কৰিব কিমান পাৰ্চেণ্ট? 1/6%। দুটা হৈছে 2/6, 3টা শৰণাগতি হৈছে 3/6, 4টা হৈছে 4/6, 5টা হৈছে 5/6, 6টা শৰণাগতি হ'ল 6/6, ফুল মাৰ্কছ 100%। তেওঁ কি হ'ব? যি প্ৰাৰ্থনা কৰে তাকেই শুনে। যদি কয় যে ভগৱান তুমি এই খুটাৰ পৰা ওলাই আহা, ওলাই আহিব। মই ক'লে কিয় ওলাই নাহে? প্ৰতাপ মহাৰাজে ক'লেহে ওলাই আহে। দ্ৰৌপদীয়ে হাত দাঙিলে কিয় ভগৱান বুলি আহে? মই ক'লে কিয় নাহে? বহুতো চেষ্টা কৰোঁ বাথৰুমত চিঞৰি চিঞৰি, বহুত দ্ৰৌপদীয়ে বুজায় চিঞৰে।
হে কৃষ্ণ আজি ইমান বিস্তাৰ কৰিছে এওঁলোকে, তুমি আহা। কৃষ্ণ কি আহে নেকি? কোনোবাই পাইছে নেকি? কিয় নাহে? 6/6 মাৰ্কছটো পোৱা আহে, অন্তত ওলাই আহি হাঁহি এটা মাৰি কথা ক'ব পৰা হয়। কমচে কম 3/6 50% পাইছে। সেইকাৰণে আমাৰ যিসকলে ঐকান্তিকভাৱে ভগৱানৰ নাম ঘোষণা কৰে, ভগৱানৰ গুণ কীৰ্তন কৰে, তেৰাসমূহৰ লগতে কোন থাকে? কৃষ্ণ থাকে। সেইকাৰণে মাধৱপুৰুষে এটা কথা লিখিছিলে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে তৃপ্তি ভাৱে। পিতৃগণে তৃপ্ত হয় কি খায়? নদীৰ জল কপিয়া, পানী অকণমান খায়। আৰু যে পিণ্ডদান কৰে, মিক্সাৰ এটা বনাই কিমান খুৱায়? 1 বছৰৰ মানে কাৰণে খাদ্য প্ৰদান কৰে, ইমানখিনি মাত্ৰ। খুব পিটিকে চেনি কল দিয়ে, কিবা দিয়ে, খুব পিটিকে অলপ পানী ঢালি দিয়ে, দি সেইটো খা দিয়ে। আৰু পিতৃগণ কি হয়? তৃপ্ত হয়। দধি দুগ্ধ ঘৃত মধু, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া। নদীৰ জল অলপ খাব পায়, যে নদীত পেলাই দিয়ে নহয় আপোনালোকে। এই যে কয় নি পেলাই নদীত পেলাই দিবা দেই, গৈ পেলাই এইটো জুপুখুৰীত পেলাই দিবা দেই। আজিকালি পানী নোহোৱা হৈ গৈছেতো। এইবিলাক জেগাত আমাৰ ভাল ব্ৰহ্মপুত্ৰ আছে, কিছুমান জেগা আছে য'ত পানী নাই, নদীয়ে নাই। গৈ একো নহয়, এটা ডাঙৰ চৰিয়া কৰি পানী অলপি তাতে পেলাই দিয়ে, বাহ চেষ্টা কৰে। আৰু সেইটো পিতৃজনে তৃপ্ত হয়। সেইকাৰণে আমাৰ যিখন প্ৰেছক্ৰিপশ্যন দিয়া হৈছে যে গত মুকুন্দ পৰিহত্য কৰ্তম, তাত ভাবিব লাগে যে মোৰ নামটো জানোচা নাই, কিহৰ কাৰণে মইতো সৰ্বাংগ শৰণাগতি মোৰ হোৱা নাই। তেনে ক্ষেত্ৰত এনেকুৱা অনুষ্ঠানবিলাক পাতা, এনেকুৱা অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰা, এনেকুৱা অংশগ্ৰহণ কৰি হৰিনাম কীৰ্তন কৰা আমাৰ যথেষ্ট প্ৰাসংগিকতা আছে। ইয়াৰ পিছত মাত্ৰ 1 মিনিট সময় মোৰ কথা এটা ক'ব মন গৈছে, এনেই মন গৈছে। এইটো হ'ল ৰথযাত্ৰা। কি যাত্ৰা? 12 মাহৰ 13টা উৎসৱ। আমি যে কওঁ 12 মাহে 13 উৎসৱ, এইটো একমাত্ৰ প্ৰযোজ্য হয় জগন্নাথ পুৰী। তাত 12 মাহত 13টা উৎসৱ হয়। নীলাদ্ৰি বিজয়, চন্দন যাত্ৰা, নৌকা বিহাৰ, নেত্ৰোৎসৱ, নৱযৌৱন উৎসৱ ইত্যাদি ইত্যাদি কৰি কিমানটা উৎসৱ হয়? 13টা উৎসৱ হয়। আৰু তাৰ ভিতৰতে আটাইতকৈ ডাঙৰ উৎসৱটো কি? শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা কি? এই ৰথযাত্ৰাৰ কথাটো মোৰ কিয় ইয়াত মনত পৰিলে? এইকাৰণে মনত পৰিলে, এবাৰ এজন মহাৰাজে এটা ক্লাছত কৈছিল যে আমাৰ শৰীৰটো এখন ৰথ। আমাৰ শৰীৰটো কি? এখন ৰথ। আৰু জগন্নাথ ৰথযাত্ৰা আজিকালি গুগল কৰিলে বহুত বস্তু পোৱা যায়। এটা বস্তু চালে গম পাব, জগন্নাথ ৰথযাত্ৰাত 206ডাল কাঠেৰে তৈয়াৰী। এই যে বিভিন্ন ৰথৰ চকাত এটা পাৰ্ট লাগিলে, ঘোঁৰাডাল এক্সেলডালত এটা পাৰ্ট লাগিলে, খুঁটি লাগিলে, কাউণ্ট কৰি কিমান হয়? 206। আৰু মানৱ শৰীৰত মেডিকেল চায়েন্সৰ ডক্টৰ আছে নেকি? মানে ডক্টৰে ক'ব হিউমেন বডি হেজ 206 bones। এই যে bonesবিলাক আমাৰ আছে, এইবিলাক একদম মিক্স কৰা আছে। ৰথ শাস্ত্ৰত কোৱা হ'ল নহয়, শৰীৰটো এটা ৰথ। ৰথৰ ভিতৰত বহুতে প্ৰশ্ন কৰিব নাই, whether the 206 blocks টুকুৰাবোৰ ক'ত? যেতিয়া মেডিকেল চায়েন্সত গ'লে গম পাব যে হিউমেন বডি হেজ 206 টাইপছ অফ bones। হৈ গ'ল। এতিয়া ৰথত ৰছী লগাই নহয়, এই ৰছীবিলাক হ'ল মন আৰু কি? বুদ্ধি। ৰথখনেই আমি যাম। ৰথত জগন্নাথ আহিলেহে যাত্ৰা চুৰু হয়। আমাৰ এই শৰীৰটোত যাত্ৰা কেতিয়া আৰম্ভ হয়? যেতিয়া পৰমাত্মা আহি বিৰাজমান হয়। ঠিক পৰমাত্মা থাকালৈকে ৰথ চলিব। তাৰ পৰা উল্টা ৰথ 15 তাৰিখে হ'ব। মই পুৰীৰ কথাই কৈ আছো। তাৰ পৰা জগন্নাথ তাৰ পৰা নামি আহিব নাই?
আহিব কাৰণ জগন্নাথ হৈছে জগতৰ নাথ দ্য ৰিচেষ্ট এণ্ড ৱেলডি মেন ইন দ্য ইউনিভাৰ্ছ তেওঁ কৈছে মই আটাইতকৈ দামী মোৰ ভেহিকেলখনত গাড়ীখনত উঠিম আৰু মাত্ৰ এবাৰেই উঠিম আমাৰ কোনো আম্বানী আদৱানী কোনেও ক'ব নোৱাৰে মই এনেকুৱা এখন গাড়ী কোটি কোটি টকা দামীখনত মাত্ৰ এবাৰ উঠিম এনেকৈ কোন পাৰিব জগন্নাথে মাত্ৰ ক'ব পাৰিব এনে তেওঁ এবাৰ উঠে আৰু জগন্নাথে ৰথৰ পৰা যেতিয়া নামি আহে চে গুড বাই হি উইল নেভাৰ ৰাইড অন ডেট ভেৰি ৰথ ইন দ্য নেক্সট টাইম আকৌ কষ্ট কৰি কৰি এক মাহ কষ্ট কৰি কৰি এখন 45 ফুট ওখ গাড়ী বনাব লগা হয় এই যে গাড়ীৰ পৰা তেওঁ নামি আহিলে আমাৰ শৰীৰৰ পৰা যে পৰমাত্মা ওলাই গ'ল লগে লগে এই দেহাটো কি হৈ গ'ল পৰিত্যক্ত ৰথ আৰু ৰথখন আপোনালোকে পুৰীত গৈ সুধিলে গম পাব সেইখনৰ কাঠবোৰ ভাঙি কোনোবাই বিক্ৰী কৰি লৈ যায় আৰু যিখিনি থাকে আমাৰ যিটো পুৰীৰ মেইন জুহাল আছে জুহালা আছে কিটচেন আছে তাত জ্বলাই দিয়া হয় কি কৰা হয় জ্বলাই দিয়া হয় দে বিকাম দ্য ফায়াৰউড আপোনাৰ শৰীৰটো এটা ৰথ পৰমাত্মা যেতিয়ালৈকে আছে ৰথ ভালেই চলি আছে আৰু পৰমাত্মা ওলাই যোৱাৰ লগে লগে এই ৰথখন আপোনালোকে কি কৰে নৱগ্ৰহ ভূতনাথক পিন্ধি জ্বলাই দিয়ে প্ৰথা হ'বই লাগিব কোনোবাই মাটিত পুতি থৈছে পচি যাবলৈ দিবই লাগিব তাৰমানে গতিকে এই অৰ্থতেই ৰথযাত্ৰা আৰু আজিৰ যিটো মানে আমাৰ অনুষ্ঠান তাৰ কিছু প্ৰাসংগিকতা আছে হৰে কৃষ্ণ মই আৰু এটা কথা কৈ সামৰিব বিচাৰিছোঁ যাবই বিচাৰিছোঁ যাম আচলতে মোৰ মিছেছৰ মামা কথাতে 3টামান বজাত আজি তেওঁ দেহা ৰাখিছে মই এতিয়া মানে জোৱাই হৈ পেলাই হেৰিত যাব লাগিব মই চব কৰি থৈ আহিছোঁ তাত কৃষ্ণ বৰ দেহালোতো মই ইয়াত আহিম বুলি গম পোৱাৰ লগে লগে ভগৱানে কৈছে মাজে মই সুধিম মই যাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই মই ভগৱানক ক'লোঁ ভগৱান তেওঁ ব্যৱস্থা কৰা ভগৱানে ক'লে হঠাৎ মোৰ মনত পৰিলে এজন ল'ৰা আছে মোৰ তাক ফোন কৰিলোঁ তুমি চব কৰিব পাৰিবা ছাৰ মই চব কৰি ৰেডি কৰি দিম আপোনাৰ ডেড বডি আনি চিতাত উঠাব মাত্ৰ মই ইয়াৰ পৰা ফোন এটা কৰি দিছোঁ সকলো ৰেডি আছে আহি পেলাই তাক উঠালে হ'ব উঠাৰ পাছত মই যাব লাগিব মই যাম তাৰপিছত এটা কথা কৈ মই সামৰণি কৰিছোঁ সেইটো হৈছে